আজি আমাৰ আলু খান্দিছে। আলু বেছি দিয়া নাছিলে, 4 লাইন নে 5 লাইন দিছিলে। এয়া এলাইনত ওলাইছে। এয়া আমাৰ খানি আছে। কি দাদাজনক এতিয়া মাতিম চাহ একাপ খাবলৈ। ৰাতিপুৱাৰ পৰা কামেই কৰি আছে। অ' দাদা চাহ খাবলৈ আহক, চাহ বনালো। এয়া সেই দাদাজনৰ কাৰণে চাহ ৰেডি কৰিছোঁ। লগতে মোৰ খাবলৈ মন গৈছে। দাদাজনে আকৌ মেৰিগোল্ড বিস্কুট নাখায়, সেইকাৰণে অকণমান তেখেতক ভাল বস্তু দিব লাগে, নহ'লে কামেই নকৰে। আজিকালি মানুহ পাবলৈও টান, সেইকাৰণে ভাবিছোঁ ভালদৰে চাহ একাপ খুৱাওঁ। চাহৰ কাৰণে পানী উতলিলে, যিহেতু মই লাল চাহ বনাম, বেছি চাহপাত নিদিওঁ। আৰু দাদাজনে আকৌ চেনি নাখায়। মই ভালেই পালোঁ, মই চেনি খাই বেয়াই পাওঁ। যিখিনি বস্তুৱে তেখেতক চাহ দিব ধৰিছোঁ, তেখেতৰ মন একেবাৰে খুচ হৈ যাব। বিৰাট ভাল পাব আজি। তেখেতক ষ্টিলৰ গ্লাছ নহ'লে ডিছপ'জেবল গ্লাছত দিলে বিৰাট বেয়া পায়। সেইকাৰণে আমাৰ ঘৰৰ কাপটোতে দিছোঁ। যিহেতু য'ত খাই ভাল পায় তাত দিলে ভাল। ময়ো এইদৰে বাকি ল'লোঁ। এইজনে হৈছে আমাৰ দাদাজন। এই আলু খানি আছিলে। আলু এইকেইটাই ওলালে, বেছি নোলালে এইবাৰ। আৰু ভালেই হৈছে বাৰু। এইটো বহুত ডাঙৰ হৈছে। কিছুমান সৰু হৈ থাকিলে আৰু কিছুমান ডাঙৰ হৈ থাকিলে। যি আছিল গোটেইখিনি আজিয়ে শেষ হৈ গ'ল খানি। অকণমান ভালদৰে দিওঁ, নহ'লে পিছত আকৌ কাম কৰিবলৈ নাহিব। অ' দাদা লওক 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 লওক, চাহ লওক। এয়া চাহকাপ দিলোঁ দাদাক, লগতে ময়ো খাওঁগৈ। মই ভিতৰত খাওঁগৈ আকৌ। চাহকাপ খাই পাই একদম মচক মচক মাৰিছে।